হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ যিটো চিন্তাক মই আদৰণি জনাইছোঁ, বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইকাৰণে যে তেওঁ ক্ৰীড়া জগতখনৰ সাংবাদিকসকলক সন্মান জনাবলৈ তেওঁলোকে প্ৰথম প্ৰচেষ্টা লৈছে। আমি ক্ৰীড়া পবিত্ৰ ক'লে যে ক্ৰীড়া সাংবাদিকসকলক ৮০ দশকত মানে খেলা লিখিব গ'লেও আমাৰ এই পিছৰ ফালে এখন চকী দিয়ে তাতে বহি কৰিব লগা হয়। সেইকাৰণে 1982 চনত ক্ৰীড়া সাংবাদিকসকলৰ উত্তৰণৰ কাৰণে মই মুখ্য ভূমিকা লৈ পবিত্ৰহঁত তেতিয়া বিবৰুৱা কলেজৰ ছাত্ৰ সমুদ্ৰগুপ্ত কাশ্যপ, মানৱেন্দ্ৰ বৰুৱা, দীপক বেজবৰুৱা আৰু জিতেন গগৈ আছিলে সৰু ল'ৰা তেতিয়া, আৰু আমাৰ বাকীবিলাক আছে পিছলৈ, কিন্তু একদম প্ৰাৰম্ভিক ক্ষেত্ৰত সেইখিনি আমি আৰম্ভ কৰিলোঁ অসম ক্ৰীড়া সাংবাদিক সন্থা। যুগল শইকীয়া আছিল ছেক্ৰেটাৰী। গতিকে তেতিয়াৰ পৰা আমি চিন্তা কৰিছিলোঁ ক্ৰীড়া ক্ষেত্ৰত আমি আগবাঢ়িব লাগে, সন্মান জনাব লাগে, আৰু ক্ৰীড়া সাহিত্যক কলিকতাৰ যিটো ক্ৰীড়া সাহিত্যৰ মানে আগ্ৰহণীয় যিটো লিখা, সেই লিখাটোৰ চেষ্টাৰ কাৰণে আমি কৰিব লাগে। সেই সময়ত পবিত্ৰ গগৈ প্ৰথম যিখন কিতাপ লিখিছিল ব্ৰেডমেন আৰু পেলে, ক্ৰীড়া সাহিত্যৰ আৰম্ভণি বুলি ক'ব লাগিব, কিতাপ আকাৰত 81ত। গতিকে আমাৰ পুলিনেকক, আমাৰ জয়ন্ত, আমাৰ বৰগোহাঁই ডাঙৰীয়া যিধৰণে খেলাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে, মই ধন্যবাদ জনাইছোঁ। মোৰ জৰিয়তে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াসকলক মোৰ আন্তৰিক ধন্যবাদ এইটো কাৰণে জনাইছোঁ যে ক্ৰীড়া সাংবাদিকসকলক সন্মান জনাবলৈ তেখেতসকলে আগবাঢ়ি আহিছে। যি কাম সাধাৰণতে অন্যান্য অনুষ্ঠানে কৰা মই দেখা নাই। যি কি নহওক, তেখেতসকলৰ যিটো প্ৰয়াস, এইদৰে আমাক যিদৰে উৎসাহিত কৰিলে, সেইদৰে আৰু ভৱিষ্যতে যিসকল উঠি অহা ক্ৰীড়া সাংবাদিক আছে তেখেতসকলকো এইদৰে উৎসাহিত কৰি তেখেতসকলৰ লিখনি যাতে আৰু দক্ষতা বঢ়াব পাৰে তাৰ বাবে প্ৰচেষ্টা হাতত ল'ব। আৰু সমগ্ৰ যিসকল কৰ্মকৰ্তা বিষয়ববীয়া আছে পুনৰবাৰ মই ধন্যবাদ জনাই তেওঁলোকৰ উত্তৰ ভৱিষ্যত কামনা কৰিম। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ আজি যিটো অনুষ্ঠান, এটা নতুনত্ব দিয়া অনুষ্ঠান, এজন ক্ৰীড়া সাংবাদিকৰ জন্মদিনত 4গৰাকীকৈ ক্ৰীড়া সাংবাদিকক আজি সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ গগৈ কৈ গৈছে যে আমি ক্ৰীড়াৰ সাংবাদিকবিলাক অকল সদায় পিছৰ শাৰীত থাকে, পেপাৰত স্পৰ্টছৰ নিউজ এটাৰ কাৰণে কৰিব লাগে, মানে যুঁজিব লাগে। কিন্তু আজি আৰু এতিয়া সেই দিন নাই। এতিয়া ক্ৰীড়াৰ বাতৰি এতিয়া পেজ 1লৈকে আহিছে, প্ৰথম বাতৰি কাকতৰ পেজ 1লৈকে আহিছে, আৰু ব্ৰেকিং নিউজ পৰ্যন্ত এতিয়া হৈছে। এতিয়া স্পৰ্টছ জাৰ্নেলিষ্টখিনিক মানুহে চিনি পায় যেতিয়া ইয়াত ইণ্টাৰনেশ্যনেল খেল আহে, যেতিয়া ফুটবল আহে। এই টিকটটোৰ কাৰণে এতিয়া আমাক মানে এডিটৰে পৰ্যন্ত আমাক ফোন কৰিব বাধ্য হৈছে, 2খনমান টিকট মোক আনি দিয়া, নাইবা আমাৰ মালিকে পৰ্যন্ত আমাক টিকটৰ ফাৰ্মাছ দিব লগা হৈছে। সেয়ে আমাৰ গৌৰৱৰ বিষয়। ক্ৰীড়া সাংবাদিকতাৰ লগতে অসমৰ ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰখন যথেষ্ট আগবাঢ়ি গৈছে। আমি ভাবোঁ এনেধৰণৰ স্কোপ আৰু আহি থাকিব, আৰু নৱপ্ৰজন্মই ক্ৰীড়া সাংবাদিকতাৰ প্ৰতি, ক্ৰীড়াৰ প্ৰতি আৰু উৎসাহী হ'ব। ধন্যবাদ।